নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ লৈ স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান। দৈনিক ৰাশিফল হিতান আৰম্ভ কৰাৰ আগত জানি লোৱা হওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া আঘোণ মাহৰ 30 তাৰিখ, ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 16 তাৰিখ সোমবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:06 আৰু সূৰ্য অস্ত যাব আবেলি 4:27। আজি হৈছে কৃষ্ণপক্ষ প্ৰতিপদ তিথি, আদ্ৰা নক্ষত্ৰ, শুক্ৰ যোগ আৰু কৌলৱকৰণ। আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লেই কান্তা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত সময় অনুসৰি দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ। দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে আজি সফল হ'ব পাৰিব। নতুন কৰ্ম হাতত ল'ব পাৰিব। প্ৰয়োজনীয় বস্তু আপোনালোকৰ যদি কিবা প্ৰয়োজনীয় হৈ আছে তেতিয়াহ'লে আজিৰ দিনটোত প্ৰয়োজনীয় বস্তু লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাৰ্থীসকলে বিদ্যাক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আনন্দ। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ হ'ব। আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ কৰিব পাৰিব। নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব। বন্ধু বান্ধৱীৰ পৰাও সহায় সহযোগিতা লাভ কৰিব। আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আলহীৰ আগমন হ'ব। দাম্পত্য জীৱন আনন্দৰ মাজেৰে পাৰ হ'ব। পতি পত্নীৰ মাজত বিশ্বাস আৰু বুজাপৰাৰ মাজেৰে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলে আজি উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। মিথুন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোক সচেতন হ'ব। আপোনালোকে আজিৰ দিনটোত কথা বতৰা পাতোঁতে সাৱধান হ'ব। ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সম্পৰ্কবিলাক সুন্দৰভাৱে ৰাখিবলৈ আপোনালোকে নিজৰ ফালৰ পৰা যত্ন কৰিব। বিশেষকৈ আজিৰ দিনটোত ভাতৃ ভগ্নীৰ লগত কথা বতৰা পাতোঁতে সাৱধান হ'ব। ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। শিল্পীসকলৰ কষ্ট বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কৰ্কট ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি পাব। সন্তানৰ পৰা সুখ লাভ কৰিব। আজি দুপৰীয়াৰ ভাগত আপোনালোকে চকুৰ সমস্যাৰ পৰা কষ্ট পাব। বন্ধু বান্ধৱীৰ পৰা আজিৰ দিনটোত আপোনালোকে বিশেষকৈ অসৎ বন্ধু বান্ধৱীৰ পৰা সাৱধান হ'ব। প্ৰতাৰিতৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হ'ব। প্ৰেমত সুখ অনুভৱ কৰিব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। সিংহ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আপোনালোক লাভান্বিত হ'ব। বিশেষকৈ অংশীদাৰী ব্যৱসায় বাণিজ্যত আপোনালোক সফল হ'ব। গীত নৃত্যৰ লগত জড়িত ব্যক্তিসকলৰ বাবেও দিনটো শুভ। সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলে আজিৰ দিনটোত সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কন্যা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে আজি গতানুগতিকভাৱে আগবাঢ়িব লাগিব। শাৰীৰিক ক্ষেত্ৰত মধ্যম হ'ব। ৰাতিপুৱাৰ
ৰাতিপুৱাৰ ভাগত আপোনালোকৰ শৰীৰ ভালে থাকিব যদিও আবেলিৰ পৰা শাৰীৰিক দুৰ্বলতাই কষ্ট দিব আকস্মিকভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰিব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাত উন্নতি হ'ব পূৰ্বতকৈ আপোনালোকে আজিৰ দিনটোত মনোযোগেৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকৰ মাজলৈ আগবঢ়ালো মোৰ এই দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলো আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব এতিয়া পুনৰ আজিৰ দিনটোৰ বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব কৰ্মক্ষেত্ৰত বাধাৰ মাজেৰেহে আগুৱাব লাগিব গতিকে আপোনালোকে নিজৰ যত্ন চেষ্টা এৰি নিদিব যত্ন কৰিলে চেষ্টা কৰিলে আজি আপোনালোকে সফল হ'ব পাৰিব পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব যদিও সমস্যাবোৰ আজি সমাধানো হ'ব প্ৰেমত তৃতীয় পক্ষৰ পৰা সাৱধান হ'ব অশান্তিৰ সৃষ্টি হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব কৰ্মক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি হ'ব আজি আপোনালোকৰ আকস্মিকভাৱে বিপদৰ ভয় আছে আপোনালোকৰ অনিচ্ছা সত্ত্বেও আজিৰ দিনটোৰ বিবাদত লিপ্ত হ'ব লগিয়া হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰিব শত্ৰু বৃদ্ধিৰ ভয় আছে পাৰিবাৰিক ক্ষেত্ৰত মধ্যম প্ৰেমত কষ্ট বিদ্যাৰ্থীসকলৰ পূৰ্বতকৈ উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব পাৰিব বন্ধু বান্ধৱী লাভ কৰিব পুৰণি বন্ধুৰ লগত পুনৰ যোগাযোগ স্থাপন হ'ব বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমত সঁহাৰি শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব যদিও শাৰীৰিক সমস্যাই আপোনালোকক কষ্ট দিব বিশেষকৈ আজিৰ দিনটোত ডিঙিৰ সমস্যাই আপোনালোকক কষ্ট দিব দিনটো ভোগ বিলাসিতাৰ মাজেৰে পাৰ হ'ব সকলোৰে প্ৰিয় হ'ব বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰা দেখা যাব শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকৰ প্ৰতিভাৰ বিকাশ হ'ব নিবনুৱাসকলে নতুন কৰ্ম লাভ কৰিব কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সন্তানৰ পৰা সুখ লাভ কৰিব প্ৰেমত মধ্যম বিদ্যাৰ্থীসকলে মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব চাকৰিত পদোন্নতিৰ যোগ আছে ঘৰলৈ প্ৰিয়জনৰ আগমন হ'ব প্ৰিয়জনৰ উপস্থিতিত সুখ অনুভৱ কৰিব ধন সম্পদ বৃদ্ধি হ'ব প্ৰেমত সঁহাৰি লাভ কৰিব বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰা দেখা যাব শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ অৰ্থাৎ 2024 চনৰ ডিচেম্বৰ মাহৰ 16 তাৰিখ সোমবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালো মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলো আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ